हेलो गाइस, আজি মই চন্দিমা আকৌ মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ চিকেন উইথ পালেঙৰ ৰেচিপি। এই ৰেচিপিটো সকলোৱে বিভিন্ন ধৰণে বনাই খায়, যদিও মই আজি কেনেদৰে বনাম সেইটো আপোনালোকে চাই থাকক। ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। এয়া চাওক, চিকেন ফ্ৰাই কৰি থোৱা আছে আৰু এইফালে মই পালেংটো বইল কৰি লৈছোঁ। প্ৰথমে অলপ আধা হাফ বইল হৈ পেলাই সেইটো আমি মিক্সিত দিম। আৰু এইফালে দুটা বিলাহী লৈছোঁ আৰু আলু কেইটামান লৈছোঁ আৰু এইফালে পিঁয়াজ, নহৰু, কেঁচা জলকীয়া। যিহেতু কেঁচা জলকীয়া দিলে খাবলৈ বেছি টেষ্ট লাগে। আৰু এইফালে সিজাই থোৱা পালেংটো মই উলিয়াই ল'ম। উলিয়াই লৈ এইটো অলপ সময়ৰ কাৰণে ঠাণ্ডা কৰিবলৈ দিম। ঠাণ্ডা হ'লেহে মিক্সিত আমি গ্ৰাইণ্ড কৰিব পাৰোঁ। এতিয়া এইফালে মই আলু, এই পালেং সিজোৱা হেৰিতে মই আলু বইল কৰিলোঁ। আৰু এইফালে চাওক, এইফালে মই নহৰু লৈছোঁ, আদা, নহৰু আৰু পিঁয়াজ। এইফালে এতিয়া মই কেঁচা জলকীয়া, সেইবিলাক গোটেইখিনি মই এতিয়া গ্ৰাইণ্ড কৰিম। চাই থাকক আপোনালোকে। এয়া মই গ্ৰাইণ্ড কৰিবলৈ আদা, নহৰু আৰু এইফালে পিঁয়াজ এটুকুৰা আৰু কেঁচা জলকীয়া দিছোঁ। এতিয়া ইয়াত পানী অলপ দি মই গ্ৰাইণ্ড কৰি লওঁ। এয়া গ্ৰাইণ্ড কৰা হৈ গ'ল। এয়া চাওক, এতিয়া মই কেৰাহী উঠাই ইয়াত তেল দিলোঁ। তেল দি মই পাঁচফোৰণ অলপ দি পেলাই ভাজিলোঁ। পিঁয়াজ দি চাওক, হালধি অলপ দিলোঁ। অলপ ৰঙচুৱা হোৱাকৈ মই পিঁয়াজখিনি ভাজিলোঁ। তাৰ পাছত মই ইয়াত বিলাহী দিলোঁ। প্ৰথমে বিলাহী পিছতো দিব পাৰে, কিন্তু মই আগতীয়াকৈ দিছোঁ। এয়া নিজৰ কথা হয়, নিজৰ ওপৰত কথা। এয়া অলপ সিজিবলৈ দিলোঁ মই বিলাহী। এইফালে চাওক, বৰষুণ ৰাতিপুৱা আৰু নেজাৰাটো কেনেকুৱা ভাল লাগিছে। চাওক, বিলাহী সিজিয়ে গৈছে বাৰু। তাৰ পাছতে মই আলু দিলোঁ। বইল কৰি থোৱা আলু হয় এইটো, সিজিয়ে আছে, এইটো সিজাই হয়। অলপ ভাজিলোঁ মই। এয়া ভাজি লৈ মই ঢাকন দি দিলোঁ অলপ সিজিবৰ কাৰণে। তাৰ পাছতে মই এতিয়া এই ফ্ৰাই কৰি থোৱা চিকেনটো মই লগাই দিছোঁ। এইটো ধুনীয়াকৈ সিজোৱাকৈ মই ফ্ৰাই কৰি থৈছোঁ, মছলা দি পেলাই, নিমখ জলকীয়া দি। এতিয়া এইটো মিহলাই লওঁ মিক্স কৰি। এতিয়া এইফালে মই কেঁচা জলকীয়া দুটামান দিলোঁ। আৰু লগতে আপোনালোকক দেখুৱাবলৈ নহ'ল, এয়া মই ডাইৰেক্ট ছাৰ্ভ কৰি আপোনালোকক দেখুৱাইছোঁ। এতিয়া ছাৰ্ভ কৰিছোঁ মই। এয়া চাওক, কেনেকুৱা লাগিছে আজিৰ ৰেচিপিটো বনোৱাটো, আপোনালোকে কমেণ্টত জনাব। এয়া চাওক, মই 2 পিচমান বিলাহী দিছোঁ আৰু চালাড বনাবলৈ নহ'ল টাইমটো। এই আৰু নেমু এপিচমান আৰু এইফালে কেইপিচমান তিয়হ আৰু এইফালে মই আমৰ আচাৰ বনাই থৈছোঁ, আমৰ আচাৰ দিলোঁ। আৰু এইফালে জলকীয়া